কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনে যি সৰ্বাত্মক ২৪ ঘণ্টীয়া বন্ধ আহ্বান কৰিছে সেই মৰ্মে দেখা গৈছে যে ধুবুৰীতো প্ৰভাৱ পৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম। এয়া হৈছে ধুবুৰী বাছ ষ্টেণ্ড আৰু ধুবুৰী বাছ ষ্টেণ্ডত কোনো ধৰণৰ গাড়ী ইতিমধ্যে যি বাহনসমূহ আছে চাৰিচকীয়া ছচকীয়া সেই বাহনসমূহ কিন্তু বিভিন্ন ঠাইলৈ অহা যোৱা কৰে, কিন্তু ৰাতিপুৱাৰ ভাগৰ পৰা বাহনসমূহ ইয়াতে ৰখা হৈছে। পেচেঞ্জাৰ নাইকিয়া হৈছে, কাৰণ যি যাত্ৰীসকল আছে তেওঁলোকেও কিন্তু ইয়াতে দেখা পোৱা যোৱা নাই। দুই এজন যাত্ৰী আছে যদিও তেওঁলোকে ক'ৰবাত যাবলৈ ওলাই আহিছে যদিও তেওঁলোকে কিন্তু গাড়ী পোৱা নাই। দাদা আপোনাৰ ওচৰলৈ আছোঁ, কি ক'ত যাব আপোনালোকে? আমরা কোকরাঝার। কোকরাঝার বাছ পোৱা নাই নেকি? না বাস পাওয়া নাই, এটাও নাই। এটাও নাই। অসুবিধা হৈছে না? অসুবিধা হয়েছে, হ্যাঁ। ক'ৰ পৰা আহিছে আপুনি এতিয়া? ধুবুৰীৰ পৰা কোকৰাঝাৰ যাব না বেলেগৰ পৰা আহিছে? না ধুবুরীর পর আসছে, দক্ষিণ পাৰৰ পৰা আহিছে নেকি? না জহরাবাদ থেকে আসছে। ধুবুৰীৰ পৰা আপুনি কোকৰাঝাৰ যাব, কিন্তু কোনো ধৰণৰ বাছ নাই। নাই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ত যাব? কোকৰাঝাৰ। আপুনিও কোকৰাঝাৰ যাব? বাছ পোৱা নাই? বাস পাওয়া নাই, কেনে ধৰণৰ অসুবিধা হৈছে? একদম অসুবিধা হয়েছে। কোনো বাছে নাই? কোনো বাসে নাই, আচ্ছা, কোনো গাড়ী নাই। ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ হৈছে ধুবুৰী বাছ ষ্টেণ্ড আৰু সেই বাছ ষ্টেণ্ডত মই বাহনসমূহ দেখুৱাইছোঁ। ইয়াতে বাছসমূহ ইয়াতে ৰখাই থোৱা আছে। পেচেঞ্জাৰৰ যি যাত্ৰীসমূহ আছে সেই যাত্ৰীসমূহ কিন্তু অহা পৰিলক্ষিত হোৱা নাই, কাৰণ তেওঁলোকে গম পাইছে ইতিমধ্যে যে সৰ্বাত্মক বন্ধ আহ্বান জনাইছে আৰু কোনো ধৰণৰ ইয়াতে গাড়ী চলাচল নকৰে। কিন্তু দুই এটা যাত্ৰী আহি আছে যদিও তেওঁলোকে কিন্তু বাছসমূহ পোৱা নাই। বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে। সেই বাছসমূহ বিভিন্ন ঠাইৰে যায়, কিন্তু সেই বাছসমূহেৰে তেওঁলোকে যাব পৰা নাই। কিছু কথা জানিবলৈ মই যত্ন কৰিম। ইয়াতে যিসকল যাত্ৰী আছে বা ইয়াতে বহি আছে চালকসকল, বা তেওঁলোকৰ পৰাও কিছু কথা মই এজন যাত্ৰী পাইছোঁ। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ত যাব? মই গুৱাহাটী যাম। কিন্তু বাছটো নাই, পোৱা নাই আপুনি? কিমান সময় হ'ল আহা আপোনাৰ? আধা ঘণ্টামান হৈছে। আধা ঘণ্টা বাছ পোৱা নাই? যাব কেনেকৈ আপুনি? কোনো ব্যৱস্থা? চাওঁ এতিয়া কি হয়। অসুবিধা হৈছেনে? হৈছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু নিশ্চয়কৈ এওঁলোকো গুৱাহাটী যোৱাৰ কাৰণে ওলাইছে যদিও তেওঁলোকে বাছ পোৱা নাই। সেই বাছ নোপোৱাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। কেনেকৈ যাব, কি ধৰণে যাব, তেওঁলোকে কিন্তু চিন্তিত হৈ পৰিছে। সামগ্ৰিক পৰিৱেশ মই দেখুৱালোঁ যে ধুবুৰীতো তেনেধৰণে প্ৰভাৱ পৰিছে। ধুবুৰীত যি বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডত কোনো ধৰণৰ বাহন ইতিমধ্যে ইয়াৰ পৰা কোনো ঠাইলৈ দেখা পোৱা হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।